Hello friends, welcome to Learning Web. মই এই ভিডিওটো আনিব লগা আছে কাৰণ বহুতে কি কমেন্ট কৰি আছিলে কিছুমানে কৈ আছিলে মোৰ পাৰ্সেন্ট ইমান আছে মই ভেৰিফিকেশন যাম নে নাযাম আৰু কিছুমানে কৈ আছে মই নন বিটিআৰ চাকৰিটো পাম নে নাপাম এনে গৈ কি হ'ব তেনেকুৱা বিভিন্ন কুৱেশ্যন কৰি আছিলে মই সেই কাৰণে ভিডিওটো আনিলো আৰু কিছুমানে কৈ আছিলে যে এনএক্সআৰখন কেনেকৈ ফিল আপ কৰিব লাগে সেই বিষয়ে ভিডিও এটা দিব লাগে তো আপোনালোকে কোৱা কাৰণে মই ভিডিওটো আনিলো তো আহাকালিৰ পৰা কি ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰম্ভ হ'ব আপোনালোকে ইতিমধ্যে নোটিফিকেশনটো পাইছে তাত চালে গম পাই যাব আপোনালোকে কোন তাৰিখত কাৰ আছে তো সেই হিচাপত গ'লে হ'ল এতিয়া মই কথাটো কৈ দিও আপোনালোকক যে আপোনালোকৰ পাৰ্সেন্ট কিমান আছে সেইটো মেটাৰ নহয় আপোনালোকক ভেৰিফিকেশন মাতিছে ভেৰিফিকেশনটো কৰাই লওক পোৱা নোপোৱাটো পিছৰ কথা আগতীয়াকৈ অনুমান নকৰিব আৰু নন বিটিআৰৰ সকলোকে মই কওঁ আপোনালোকৰ নাম আছে আপোনালোকে আহি যাব জনে এপ্লাই কৰিছে আপোনালোকে ভেৰিফিকেশনটো কৰাই লওক এতিয়া আগতীয়াকৈ একো ক'ব নোৱাৰি ভেৰিফিকেশনটো কৰাই লওক আপোনালোকে তাৰে পিছত দেখা যাব যি হয় সেইটো এটা কথা আৰু দ্বিতীয় কথাটো হৈছে কি এনএক্সআৰখন কেনেকৈ ফিল আপ কৰে মই অকমান কৈ দিম এটোটো জানিবই লাগিছিল তথাপি বাৰু মই কৈ দিও ইয়াতে আপোনালোকে ৰোল নম্বৰটো লিখিব আৰু এটা কথা কৈ দিও আপোনালোকৰ যত মানে কনফিউজন থাকে আপোনালোকে কি কৰিব সেইটো এৰি দিব আপোনালোকে তাতে খুদি কিনে লিখি ল'ব পাৰিব আৰু এটা কাম কৰিব আপোনালোকে যিখিনি পাৰে ফিল আপ কৰি লৈ যাব আৰু এখন ব্ল্যাঙ্ক এনএক্সআৰ লগত লৈ যাব মানে দুখন লৈ যাব কিবা কাৰণ যদি এখন ভুল হয় সেই নতুনখনত আপোনালোকে তাতে খুদি লিখি ল'ব পাৰিব তো দুখন এনএক্সআৰ লগত লৈ যাব আপোনালোকে প্ৰিন্ট আউট কৰি মই অকমান কৈ দিছো তথাপি ইয়াত ৰোল নম্বৰটো লিখিব তাৰপিছত যত নেম অফ দা ক্যান্ডিডেট আছে আপোনাৰ নামটো লিখিব তাৰে পিছত ৰাইট সাইডে পাসপোর্ট ফটো আছে পাসপোর্ট ফটো এখন লগাই ল'ব আৰু ডেট অফ বাৰ্থটো তলত লিখিব ইয়াতে আকৌ ৰোল নম্বৰ আছে এলপিৰ তো ইয়াতে বহাই দিব আৰু যদি কিবা কনফিউজন আছে তাতে খুদি কিনে আপোনালোকে কি কৰিব তাত লিখি দিব আৰু ইয়াতে নাম্বাৰ 1 2 3 এনেকৈ আছে নাম্বাৰ 1ত নেম অফ দা ক্যান্ডিডেট নিজৰ নাম লিখিব ফাদাৰ নাম লিখিব ফুল এড্ৰেছ আপোনাৰ এড্ৰেছটো লিখিব পাছত এইচএসএলসিত আপোনাৰ মিডিয়াম কি আছিল বা এমআইএল কি আছিল সেইটো লিখিব 5 নম্বৰত আছে মিডিয়াম এপ্লাইড ফৰ আপুনি কোনটো মিডিয়ামত এপ্লাই কৰিছিল সেইটোত টিক কৰি দিলে হ'ল আৰু ডিপ্লোমা ইন ল্যাঙ্গুৱেজ যদি কিবা আপোনালোকৰ যদি ল্যাঙ্গুৱেজত ডিপ্লোমা আছে সেইটো লিখি দিব আৰু একাডেমিক ৰেকৰ্ড ইয়াতে এইচএসএলসি আছে বা ডিগ্ৰী আছে ডিএলএড আছে টেট আছে এইবোৰৰ আপোনালোকৰ বোৰ্ড নে ইউনিভাৰ্সিটি সেইটো লিখিলে হ'ল আৰু যদি কনফিউজন আছে আপোনালোকে এৰি দিব তাতে গৈ খুদি লিখি ল'ব কথা নাই আৰু আপোনালোকৰ মাৰ্ক অফ 10 আপোনালোকে কিমান মাৰ্ক পাইছিলে আৰু টোটেল মাৰ্ক কিমান আছিল এক্সামৰ আৰু আপোনালোকে পাইছিলে কিমান সেইবোৰ বহালে হ'ল আৰু শেষত পাৰ্সেন্টেজ বহালে হ'ল তাৰে পিছত এইখিনি কি ডকুমেন্টছ লাগিব সেইখিনি মই আগতে কৈছোৱে গতিকে ইয়াত আৰু নকওঁ ইউপিৰ ক্ষেত্ৰতো সেই একেই হ'ব ইউপিৰ ক্ষেত্ৰতো একে হ'ব আৰু বোৰ্ড যি আছে বোৰ্ডতো এইদৰে লিখা আছে আপোনালোকে নিজে চাই পঢ়ি কি কৰিব লিখিব ফিল আপ কৰিব আৰু যিবোৰত আপোনালোকৰ কি থাকে অলপ কনফিউজন থাকে সেইটো এৰি দিব তাতে খুদি আপোনালোকে লিখি ল'ব আৰু দুখন আপোনালোকে লৈ যাব এনএক্সআৰ যদি কিবা কাৰণত ভুল হয় নতুনখনত লিখিব পাৰিব তো আপোনালোক সকলোৰে বাবে কি শুভেচ্ছা থাকিল মোৰ আৰু আপোনালোকক মই আগতে কৈছো আপোনালোকে জেৰক্স খিনি লৈ যাব যিমানখিনি আছে আপোনালোকে সেলফ এটাস্টেড কৰি নিব আৰু অৰিজিনাল ডকুমেন্টছ গোটেইখিনি লৈ যাব আৰু যিবোৰ মানে মেৰিড হয় তেওঁলোকে স্মল ফ্যামিলি এফিডেভিট হেৰিখন লৈ গ'লে হ'ল সেইখিনি আছিল ক'ব লগা আৰু আপোনালোকক শেষত এটা কথা কৈ দিম মই আপোনালোকক যেতিয়া ভেৰিফিকেশন হ'ব শেষত আপোনালোকে কি কৰিব লাগিব সিগনেচাৰ কৰিব লাগিব তাতে এখন ৰেজিষ্টাৰ বুক থাকিব তাত আপোনালোকে সিগনেচাৰ কৰিব লাগিব আপোনালোকে যে ভেৰিফিকেশন কৰিছে সেইটো মানে কি এটা প্ৰমাণ হয় গতিকে সিগনেচাৰ নকৰাকৈ আপোনালোকে নাহিব তাতে খুদি ল'ব যে সিগনেচাৰ কৰিব লাগিব নে নালাগিব মই জনাত লাগে যোৱাবাৰ বিচাৰিছিলে তো আপোনালোকে সেই বহিখনত সিগনেচাৰ কৰিব নহলে ভেৰিফিকেশনটো ভ্যালিড নহব মই যিখিনি গম পাওঁ সেইখিনি কৈ দিছো আৰু বাকি আপোনালোক সকলোৰে বাবে কি শুভেচ্ছা থাকিল আপোনালোকে ভেৰিফিকেশনটো কৰাই লওক আৰু এইবোৰ কনফিউজন নাৰাখিব পাৰ্সেন্ট কিমান আছে নন বিটিআৰ নে বিটিআৰ এইবোৰ কনফিউজন নাৰাখিব ভেৰিফিকেশনটো কৰাই লওক পিছৰ কথা পিছত হ'ব তো জানক আপোনালোকৰ বাবে শুভেচ্ছা থাকিল তো ইমানতে এৰিছো ধন্যবাদ